কি কাৰণে প্ৰদ্যুৎ বৰদলৈ মানে আপোনাৰ কংগ্ৰেছ ত্যাগ কৰিলে বুলি কি কাৰণে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰিলে? কাৰণ এই হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক নহয়। সেইটোৱে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিয় কংগ্ৰেছ এৰিলে প্ৰশ্নবোধক। এইটো যেনেকৈ ইলেকশ্যনৰ সময়ত ক'ব, আমি দুদিন পিছত ক'ম। চবেই জানে। চাওকচোন এইটো আকৃষ্ট। এইটো কেই তাৰিখে আকৃষ্ট হ'ল? তেওঁ তাৰিখটো কওকচোন, তাৰিখটো। আজি আকৃষ্ট হ'ল বুলি কৈছে নেকি? হা কৈছে আকৃষ্ট? এইটো তেওঁ চাওকচোন, এইটো সেইজন মানুহৰ লগত মই কি কথা পাতিম? এইটো আকৃষ্ট। কেইদিনমানৰ আগত নিকৃষ্ট আছিল আৰু আজি আকৃষ্ট হৈ গ'ল। কেইদিনমানৰ আগত তেওঁ ক'লে যে মুখ্যমন্ত্ৰী হ'ল নিকৃষ্ট, আৰু আজি কৈছে তেওঁৰ কাম কাজত মই আকৃষ্ট। শব্দবিলাক মানে ইমান নাহে আৰু জিভাখন উজত খাই যায়। এবাৰ কৈছে নিকৃষ্ট, এবাৰ কৈছে আকৃষ্ট, আৰু সেই মানুহজনৰ উত্তৰটো কি দিম? এইখন তেওঁ বনোৱা। কওক তেওঁ বনোৱা নহয়, আৰু আছেতো তেওঁ মেনিফেষ্টত আমাক কেইদিনমান পিছত কওক। কওক। এইটোৱে কওক, সেইবিলাক প্ৰশ্ন নকৰে আপোনালোকে ভাই। আহচোন তেওঁলোকে কি কৈছে? প্ৰায় 1.5 বছৰ আগত মুখ্যমন্ত্ৰীক ফুলৰ থোপেৰে আদৰিছিল, হয় নহয়? যিজনে তেওঁক আদৰিবলৈ ফুলটো লৈ গৈছিল সেইজনো গ'ল, এওঁ গ'ল। আমাক AICCয়ে বিশ্বাস নকৰিলে। মই কৈ আছিলোঁ যে সেই লোকসকল হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। একদম উচ্চ মিটিঙত কৈ আছিলোঁ। মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ঘৰুৱা সম্বন্ধ আছিল, কিন্তু তেওঁ ইমান বৰ্বৰ, ইমান তেওঁ চিন্তাধাৰাৰ অৱক্ষয় হৈছে। মোৰ মাৰ মৃত্যুৰ সময়ত এটা ফোন কৰি মোক খবৰ নল'লে। কথাটো বুজিলে? কিন্তু এই যে ফুল থোপা লৈ যোৱা মানুহটোৰ ভৰপক আমাৰ মোৰ মনত পৰি আছে এই ইলেকশ্যনৰ সময়ত আমাৰ মীৰা বৰঠাকুৰ খংটো কিয়? মীৰা বৰঠাকুৰ ইলেকশ্যনৰ সময়ত মুখ্যমন্ত্ৰীয়ে সেইজনৰ ঘৰত 1.5 ঘণ্টা বহিছেগৈ। সেই কথাখিনি মই কৈছিলোঁ যে এই লোকসকল স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, অলপ চাব লাগে আপোনালোকে। নুশুনিলে। আমাৰো মৰম বহুত বেছি। মোকেতো চবে কয় যে আপোনালোকে কয়, এতিয়া কেমেৰাটো থোৱাৰ লগে লগে ক'ব আপুনিহে আনিছিল, এতিয়া আপুনি আকৌ কিয় কৈ আছে? হয়, মই পাপ কৰিছিলোঁ, পাপৰ প্ৰায়শ্চিত্ত হৈছে। কি ক'লে? আমি যে বিজেপিৰ খবৰবিলাক পাই থাকোঁ, জানে নাজানে? নাজানে। হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা যিমান পুৰণি বিজেপি আছে সকলোৱে আমাক খবৰ দিওঁতা। এইবাৰ যে দিছপুৰত উঠিম বুলি কৈছে, দিছপুৰৰ যিমানখিনি কেণ্ডিডেট আছে বিজেপিৰ, সকলোৱে মনে মনে আমাৰ মানুহৰ লগত যোগাযোগ কৰি আছে। হয়নে নহয়? খবৰ কৰক। সেইটোৱেতো ক'লোঁ মই। এজেণ্ট নহয়, নিজেই খবৰ দিয়ে। আৰু এইটো আপোনাক খবৰ দিবলৈ আৰু দৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মাক ইমান বেয়া পায় মানুহে, বিশেষকৈ বিজেপিৰ অৰিজিনেল বিজেপিখিনিয়ে। এতিয়া ইলেকশ্যনত আহোঁতে ভাবিছিল আমি এইবাৰ MLA হ'ম। এতিয়া কংগ্ৰেছৰ পৰা নি যদি আপোনাৰ চিটবিলাক কংগ্ৰেছীকেইটাক দি থাকে, মানুহে বেয়া নাপাব নেকি কওকচোন? হ'ব। থেংক ইউ।